ৰাজ্যত এতিয়া আৰম্ভ হৈছে 2025 চনৰ যি বিটিচি পৰিষদীয় নিৰ্বাচন আছে, এই নিৰ্বাচনৰ কুচকাৱাজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে কংগ্ৰেছ দলেও উঠি পৰি লাগিছে তেখেতসকলৰ প্ৰাৰ্থী কেনেধৰণে জয়যুক্ত কৰিব পাৰি। ককলাবাৰী সমষ্টিত বিগত যি উপ নিৰ্বাচন আছিল, এই উপ নিৰ্বাচনত UPPL দলৰ পৰা জয়যুক্ত হৈছিল মন্টু বড়োৱে। কিন্তু মন্টু বড়োৱে কিমান কৰিলে উন্নয়ন, কিমান কৰিলে ৰাইজৰ কাম, এই সন্দৰ্ভত মোৰ লগত উপস্থিত আছে ককলাবাৰী সমষ্টিৰ এইবাৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এগৰাকী ব্যক্তি। তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ, দাদা আপোনাৰ প্ৰথমতে নামটো জানিব বিচাৰিছোঁ আৰু কেনেধৰণে দলৰ কাম কৰি আছে। হয়, প্ৰথমতে আপোনালোকলৈ মোৰ নমস্কাৰ। মোৰ নাম হ'ল শ্ৰীযুত জগদীশ মুদাহী। মোৰ ঘৰ 1 নং ককলাবাৰী, ডিষ্ট্ৰিক্ট হ'ল বাক্সা। কিমান দিন ধৰি আপুনি কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছে? মোৰ কংগ্ৰেছৰ লগত বিশেষকৈ জড়িত হৈ থকা আজি ধৰক 2 বছৰে হৈছে, কিন্তু খোলাখুলিকৈ ফিল্ডত আহিবলৈ চান্স পোৱা নাছিলোঁ। এইবাৰ মই অলপমান সুবিধা পালোঁ। আমাৰ কংগ্ৰেছ দলৰ নেতাসকলৰ পৰা অলপমান সঁহাৰি পালোঁ, সঁহাৰি পাই ৰাইজৰ পৰা অলপ সঁহাৰি পালোঁ। সেইকাৰণে মই অলপমান আগবাঢ়ি আহিলোঁ। এতিয়া মই এজন ককলাবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ দাবীদাৰ হিচাপত মই অলপমান কিছু ৰাইজৰ কাৰণে ভাল কাম কৰি যাম বুলি অলপ আগবাঢ়ি ওলাই আহিলোঁ। যিহেতু আপুনি ককলাবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে, বৰ্তমানো ৰাইজৰ মাজত সোমাই পৰিছে, এই ককলাবাৰী সমষ্টিটোত কেনেধৰণৰ উন্নয়নৰ ছবিটো আপুনি দেখিবলৈ পাইছে? বৰ্তমানতো আমাৰ ককলাবাৰী সমষ্টিত উন্নয়নৰ ছবি ক'ব গ'লে বৰ্তমান বৰ বিশেষ মোৰ ফালৰ পৰা ইমান ঠিক হোৱা নাই। যিবিলাক হ'ব লাগিছিল সেইবিলাক কাম হোৱা নাই। য'ত কিছু কাম কৰিব লগা আছে সেইবিলাক কাম সকলোবোৰ হোৱা নাই। আজি বিশেষকৈ মোৰ নিজৰ গাঁওখানি কথাই ক'ব গ'লে মোৰ পুখুৰীপাৰা আমাৰ যিখন গাঁও আছে সৰুকৈ, আজি বহু পুৰণা গাঁও। সেই গাঁওখনৰ আজিলৈকে ৰাস্তাৰ এটা চেংগিবিলো কৰা বুলি ক'ব পৰা নাই। কিন্তু অলপ বৰষুণ আহিলে ৰাস্তাখনৰ সমস্যা এনেকুৱা হয়, তাৰমানে ভেল বান্ধিব লগা হেন অৱস্থা হৈ যায়। কিন্তু এইখন গাঁও হ'ল বহুত আদিমৰ গাঁও, কিন্তু কিছু জেগাত নতুন গাঁৱে আহি আছে। নতুন গাঁৱত ৰাস্তাবিলাক হৈ গৈছে, CC ব্লক বনাই দিছে, কিবা দিছে। কিন্তু মোৰ গাঁওখনে আজিলৈকে কোনো এটা পাৰ্টীয়ে আজিলৈকে ৰাস্তাখন তাৰমানে সমস্যা সমাধান কৰিব পৰা নাই। কংগ্ৰেছৰ কাৰণে আপোনাৰ লগতে আন এগৰাকী ব্যক্তিৰ ইতিমধ্যে টিকটৰ কাৰণে এই প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ থকা বুলি আমি শুনিবলৈ পাইছোঁ। এনে ক্ষেত্ৰত যদি দলীয়ভাৱে যোনগৰাকী ব্যক্তিক টিকট প্ৰদান কৰে, হয়তো আপোনাক বা তেখেতক কেনেধৰণে আগবঢ়াব দলটো? মই দলৰ হৈয়ে কাম কৰিছোঁ, গতিকে টিকেটৰ কথাটো মই বিশেষ বৰ বেছি ক'ব নাযাওঁ। তেখেতে পালেও মই দলৰ হৈয়ে কাম কৰি যাম আৰু আশা কৰোঁ ভৱিষ্যত টিকেটটো ময়ো যদি পাওঁ, তেওঁলোকেও যাতে দলৰ হৈয়ে কাম কৰি যায়। কোনো এতে ভেদাভেদ হ'ব নালাগে। দলৰ হৈ কাম কৰিবলৈ ওলাইছোঁ, গতিকে দলৰ হৈ কাম কৰিব লাগে, মই এইটো আশা কৰোঁ। আপোনালোকৰ জনগোষ্ঠীটোৰ কাৰণে প্ৰমোদ বড়ো নেতৃত্বাধীন যিখন UPPL চৰকাৰ আছে, এই চৰকাৰখনে কিবা উন্নয়নমূলক কাম কৰিছেনে, বা আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছেনে? বৰ্তমানলৈকেতো এইবিলাক একো মই দেখাই পোৱা নাই। তেওঁলোকেতো কৈ আছে বহুতখিনি কাম কৰি থকা, কিন্তু মই আজিলৈকে বৰ্তমান একো দেখাই পোৱা নাই। কাম কিছুমান জেগাই সোমাইছোঁ, ৰাস্তা ঘাট এনেকুৱা অৱস্থা হৈছে, চাইকেলে যাব নোৱাৰে অৱস্থা। গৌৰৱ গগৈয়ে কংগ্ৰেছৰ সভাপতি যি দায়িত্ব লাভ কৰাৰ পিছতে আচলতে ৰাজ্যত এক ব্যাপক ৰাজনীতিক তোলপাৰ লাগিছে, এনে ক্ষেত্ৰত কি ক'ব? হয়, মই নিশ্চয় আশা কৰোঁ মাননীয় গৌৰৱ গগৈ ছাৰে আমাৰ যদি ষ্টেটত 2026 আহি যায়, বহুখিনি আশা কৰোঁ ভাল হ'ব, সমস্যা সমাধান হ'ব। অসমৰ জনগণৰ প্ৰতিনিধিসকলৰ বাবে এটা ভাল খবৰ আহি আছে বুলি ভাবোঁ মই। সেয়েহে মই গৌৰৱ গগৈ ছাৰৰ ধন্যবাদ জনাই ময়ো এজন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ককলাবাৰী সমষ্টিত বহুতখিনি জবৰদস্তিকে হ'লেও মই অলপমান চেষ্টা কৰি যাম বুলি ভাবি আছোঁ। আপোনাৰ কাম কাজত যদি সন্তুষ্ট হৈ উৰ্ধত নহ'লে আপোনাক এইবাৰ 25ৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত যদি ককলাবাৰী সমষ্টিৰ পৰা আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেনে ক্ষেত্ৰত ফলাফল কেনেকুৱা হ'ব, ৰাইজৰ কামসমূহ কেনেধৰণে কৰিব? মইতো আশা কৰোঁ এইবাৰ ককলাবাৰী সমষ্টিত আপোনাৰ 2025
ষোল্ল ছেপ্টেম্বৰত যদি মই টিকেটটো পাম, তেতিয়াহ'লেতো মোৰ সন্দেহ আছে 100% একদম আমি জিকি যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইগৰাকী জগদীশ মদাহীয়ে আগন্তুক যি 25ৰ ককলাবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ কাৰণে দাবীদাৰ হৈ আছে। এনে ক্ষেত্ৰত ঊৰ্ধ্বত মহলে কেনেধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে বা কেনেধৰণে ৰাইজৰ সন্মুখত প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা উল্লেখযোগ্য যে বিগত 17 বছৰৰ BPF প্ৰধান আগ্ৰামা মহিলাৰ চৰকাৰ আৰু বিগত 4.5 বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ যি উন্নয়নমূলক কাম কৰা বুলি তেখেতসকলে দম্ভালি মাৰি আছিল, তেনে ক্ষেত্ৰত এইগৰাকী কংগ্ৰেছ দলৰ টিকটৰ প্ৰত্যাশী জগদীশ মদাহী এটা কথা উল্লেখ কৰিলে যে মদাহী জনগোষ্ঠীয় ৰাইজৰ বাবে কোনো ধৰণৰ উন্নয়ন প্ৰদান কৰা নাই। যদি কংগ্ৰেছ দলৰ পৰা কেইবাগৰাকীও পাৰিষদ জয়যুক্ত হয়, তেতিয়াহ'লে ৰাজ্যৰ সম উন্নয়ন আৰু সম বিকাশৰ কথা তেখেতে সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে আৰু তেখেতে টিকট যদি লাভ নকৰে তেতিয়াহ'লে দলৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।